মাপ খুজিবলৈ বাধ্য হ'ল। কাৰ কথা কৈছোঁ আপোনালোকে গম পাইছে নহয়? মাপ খুজিবলৈ বাধ্য হ'ল। আপোনালোকে বুলি ভাবিছে নেকি? মাপ খুজিবলৈ ভাবিছে নেকি? কেতিয়াও মাপ নোখোজে। এইটো অহংকাৰীটোৱে মাপ খুজিব। এই অহংকাৰীটোৱে মাপ খুজিব। নাও ডুবি গ'লেও সি নাওৰ পৰা নানামে। এইটোৱে ক'লোঁ মই। ই মাপ খুজিব। অহংকাৰীটোৱে মাপ খুজিব। মই আপোনালোকক সম্পূৰ্ণ কথাখিনি কৈ আছোঁ। বৰ্তমান এতিয়া মই পথাৰত আছোঁ দেই। আপোনালোকে গমেই পায় মই খেতি কৰা ল'ৰা, ঠিক আছে। আচলতে মোৰ জীৱন এইটোৱে। মই খেতি কৰা ল'ৰা। মই আপোনালোকক সকলো কথাখিনি কৈ আছোঁ। এই ভিডিঅ'টোত স্পষ্টকৈ কৈ আছোঁ, চাই লওক। মই বাম খেতি এইবিলাক দেখিছে। মই যেন এই ৰাতিখন এই পথাৰৰ পৰা যেন ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কিয় কৈছোঁ জানেনে? আচলতে মোৰ ৰাতি হ'লেও শান্তি নাই। খেতি কৰা ল'ৰা নহয় জানো? ৰাতি হ'লেও মোৰ শান্তি নাই। তো মই এতিয়া আহিছোঁ পথাৰলৈ গৰু চাবৰ কাৰণে। আপোনালোকে এইখিনিতে ভাবিছে চাগে দেই, ৰাতিখন গৰু চাবলৈ আহিছে। শুনক, কৈ দিছোঁ, আমাৰ ইয়াত গৰুসমূহ চব মেলি দিয়ে। কেতিয়াবা এটা গৰু থাকি যায়। কিছুমান গৰু ঘৰলৈ গুচি যায় ৰাতি হ'লে, যেনিবা কিছুমান এটা গৰু থাকি যায়। আৰু সেই গৰুকেইটা গোটেই বাৰীত সোমায়। গোটেই গাড়ী মানে মই বাৰীখন দেখুৱামগৈ আপোনালোকক। গোটেই বাৰীত সোমাই যায় আৰু বাৰীত সোমোৱাৰ লগে লগে মোৰ খেতি বৰবাদ কৰি দিয়ে। আৰু বৰবাদ কৰাৰ লগে লগে মোৰ লোকচান হৈ যায়। তো সেইকাৰণে মোৰ ৰাতিও শান্তি নাই। মই এতিয়া আহিছোঁ গৰু চাবৰ কাৰণে। তো মই যিহেতুকে গৰু চাবলৈ আহিছোঁ, গৰু চাবলৈ আহোঁতেই মই বোলো এটা ভিডিঅ' প্ৰস্তুত কৰোঁ, আপোনালোকৰ আগত দুটামান কথা কওঁ। আচলতে আপোনালোকে গমেই পাই আছে, এইকেইদিন ছ'চিয়েল মিডিয়াত খলকণি সৃষ্টি কৰি আছে ছ'চিয়েল মিডিয়াত। আৰু এই অহংকাৰীটোৱে যোৱাকালি নিউজত সাংবাদিকৰ আগত কি ক'লে আপোনালোকে গমেই পায়। এই অহংকাৰীটোৱে, মই অহংকাৰী বুলি কৈছোঁ, আচলতে মোৰ ভয় নালাগে। ময়ো আগতে বহুত ভাল পাওঁ হ'লে এই অহংকাৰীটোক। ৰ'বদে মই ৰাস্তাটো চাই লৈছোঁ। ময়ো বহুত ভাল পাওঁ হ'লে এই অহংকাৰীটোক। কিন্তু অহংকাৰী বুলি কৈছোঁ, মই তাই অপেন কৈছোঁ। এই অহংকাৰীটোক মানুহ ইমান অহংকাৰী হ'ব নাপায়, ঠিকেই। মালগাল খাই ইমান অহংকাৰী হ'ব নালাগে। এই অহংকাৰী, আপুনি কি অমৰ হৈ আহিছে নেকি? আপুনিও এই পৃথিৱীৰ পৰা চিৰবিদায় ল'ব। ৰ'ব দেই, আকৌ মই ৰাস্তাটো চাইছোঁ দেই। বৰ দিগদাৰ। মই মানে বাৰীত চাবলৈ আহিছোঁ যে, মই আগতে ৰাস্তাটো চাইছোঁ, চকুত হৈছে। আৰু ফ্লাক্সটো মানে ভালছে দেখা নাই দেই। আপোনালোকেতো ইগন'ৰ কৰিব দেই। মই মুখখন মানে ভালছে নেদেখিব পাৰে, মানে ফ্লাক্সটোৱে বেয়া চকুত হৈছে। কিন্তু আপোনালোকে ভইচটো শুনিবলৈ চেষ্টা কৰক। মই যোনখিনি কথা কৈ আছোঁ ভইচটো শুনিবলৈ চেষ্টা কৰক। আচলতে ইমানেই দুখ লাগি আছে নহয়, আচলতে আপোনালোকক ভাষাৰে বুজাই ক'ব কাৰণে। আৰু যোৱাকালি সেই নিউজটো পালোঁ, সেই কথাকেইটা পালোঁ, মেথাটো গৰম হৈ আছে, মেথা চুটি আছে। মোৰ ভয় নকৰোঁ, মই যি কওঁ তাই অপেন কওঁ। মই ক'লোঁ নাই, যিমান ডাঙৰ মানুহ নহওক কিয় মাতিমেই। অসমৰ ৰাইজে কান্দি আছে, আৰে বাবা চিনি নাপাওঁ। আচলতে পেটকুলি মানে হিংসা আচলতে তেনেকুৱা। কিছুমান আপোনালোকে মন কৰিবচোন, গাঁৱত যদি এঘৰ মানুহ যদি কোনোবাকে যদি উন্নতি হয়, কিমান হিংসা। সেই মানুহক কেনেকৈ দবাওঁ, কেনেকৈ কি কৰোঁ? হিংসা, পেটকুলি ডাইৰেক্ট, মই কৈ দিছোঁ ডাইৰেক্ট। আৰু কেতিয়াও মানে উঠিবলৈ নিদিয়ে। মই আহি বাৰী পাই গ'লোহি। আচলতে এক ৰাউণ্ডটো মই চাই দিব লাগিব। মানে সোমালে মানে এনেকৈ জেওৰাবিলাক ভাঙি সোমাবতো, চাই দিছোঁ। বৰ্তমান এডোখৰ পৰা ঠিকে আছে বাৰু। এয়া বিলাহী লগাই থৈছোঁ, চাওক দেখিলে, সৰু পুলি লগাই দি আছোঁ। তো এইখিনি বহাগৰ আগত ছিঙিবলৈ হৈ যাব হয়। চাই লওক, মই এনেকৈ চাই গৈ থাকিম আৰু কথাখিনিও কৈ গৈ থাকিম আপোনালোকৰ আগত। গম পাইছেনে? তেনেকেই মানে গাঁৱত যদি এঘৰ মানুহ কোনোবা ভাল হয়, যদি কিবা হয়, যদি হিংসা হয়, বুবু বাবা। আৰু বেয়াটো হ'লে বেয়াই, কিন্তু ভাল হ'লেও উন্নতি হ'লেও হিংসা। আৰু আপোনালোকে চিন্তা কৰকচোন, এইটো অহংকাৰীটো গোলামহে। এইটো অহংকাৰী গোলাম হয়। আপোনালোকে গমেই পাইছে ন, সমবেদনা জ্ঞাপন কৰিছে দুদিনৰ পাছত। এই অহংকাৰীটোৱে সমবেদনা জ্ঞাপন কৰিছে দুদিনৰ পাছত। আৰু যোৱাকালি বাদ দিছে, মই চিনি নাপাওঁ। আৰে বাবা, চিনি নোপোৱাটো কোনো মতলব নাই, চিনি নাপাব পাৰে। কিন্তু এতিয়াতো অন্তত মানুহজন নোহোৱা হৈ যোৱাৰ পাছত ছ'চিয়েল মিডিয়াত এতিয়া ইমান বিয়পি পৰিছে, অন্তত এতিয়াতো চিনি পাব লাগে। মানে ইমান অহংকাৰী। আচলতে আমি যেন এই সকলক যেন ওপৰলৈ উঠাই থাকোঁ, আমি বুৰ্বক হয়।
আমি বুৰ্বক আমি নাজানো কাক আমি ওপৰলৈ উঠাব লাগে কাক আমি মানিব লাগে কাক আমি শিল্পী পাতিব লাগে আমি নাজানো আমাৰ নিজৰ গাত ভুল এইটো গম পাইছে আমি আনক দুখী কাম নাই আমাৰ নিজৰ গাত ভুল ৰ'ব দে একমিনিট আকৌ চাই লৈছোঁ ৰ'ব নহ'লে চকুত বেয়া হৈছে ফ্লাক্স লাইটটোৱে চকুত বেয়া হৈছে মানে ৰ'ব চাই লৈছোঁ দেই আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এতিয়া অন্ধভক্তসকল আছেতো অন্ধভক্তসকল আছে মই অলপ আগত দিনতে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ দেই অন্ধভক্ত দুজন কেইজন আছে মানে অন্ধভক্ত দেই সেই অন্ধভক্তকেইজনে ভুল শুদ্ধ কি সেইটো বাছ বিচাৰ কৰিব নাজানে দেই অন্ধভক্ত মানে ক'লোঁ নাই মই কি বুলি কওঁ সেই অন্ধভক্তকেইজনে মোক আহি বেয়া মন্তব্য দিবহি আৰু বাবা মই ভয় নকৰোঁ নহয় সেইটোলৈ কি মই ভয় কৰিম নেকি এইখন স্বাধীন দেশ হয় মই ভাৰতীয় নাগৰিক হয় মোৰ বাক স্বাধীনতা আছে কথা কোৱা অধিকাৰ আছে সেই লাগিলে যোনে নহওক কিয় মই মাত মাতিমেই আহি মই জপনাখন পাই গ'লোঁ দেই এইখনেই মেইন জপনাখন এইখনেদি আমি ভিতৰলৈ সোমাই যাওঁ যেনিবা আপোনাক দেখাইছোঁ দেই চাই লওক এতিয়া বৰ্তমান বাৰু গৰু চৰু দেখা নাই বাৰু ঠিকে আছে বৰ্তমান গৰু চৰু দেখা নাই বাৰু তো এতিয়া মানে খেলটো এনেকুৱা ধৰণৰ দেই মই আহিছিলোঁ ৰাস্তাই দিয়ে দেই মানে ৰাস্তাই দি পিনে এনেকৈ আহি পিনে ৰাস্তা দি আহিছিলোঁ আহি পিনে পথাৰ ওলালোঁ কিন্তু এতিয়া মই এইফালে এটা মেইন এইফালেদি গুচি যাম আচলতে আমাৰ এইফালে হেৰি ঘাই ঘৰ আছে মানে পেহী ঘৰ এইফালে গুচি যাম তো হ'লেও আপোনালোকক এতিয়া পানীতে কথাখিনি কৈ আছোঁ গম পাইছেনে আমি শিল্পী পাতোঁ কেনেকুৱা শিল্পী পাতিব লাগে আমি জানিব লাগে ঠিক আছে আমি শিল্পী পাতোঁ এই অহংকাৰীসকলক ঠিক আছে আমাৰ নিজৰ গাত ভুল ঠিক আছে আমি যেতিয়া নিজৰ গাত ভুলটো আমি মানি ল'ব পাৰিম নহয় তেতিয়া কিন্তু এই সকল কেতিয়াও শিল্পী হ'ব নোৱাৰে সঁচা কৈছোঁ ৰ'ব দে এক মিনিট ৰ'ব ইয়াত আমি মেজিক খাইছিলোঁ আচলতে মেজিনো কিন্তু সেইদিনা মেজিক খোৱা নহ'লে হ'ল কিন্তু হ'লেও আৰু ইয়াতে আমি হেৰি কৰিলোঁ ৰ'ব দে এক মিনিট পাৰ হৈ লৈছোঁ ৰ'ব আপোনালোকক কথাখিনি ক'ব লাগিব না বহি লৈছোঁ এইখিনি ৰ'ব দেই এইখিনিতে বহি লওঁ ৰ'ব বহি লৈছোঁ এইখিনিতে শুনক আপোনালোকৰ কথাখিনি কৈ আছোঁ দেই আমি নিজে ভুলটো মানি ল'ব লাগিব এই অহংকাৰীসকলক আমি ওপৰলৈ উঠাই থাকোঁ অহংকাৰীসকলক এতিয়া আমি প্ৰাপ্য পাইছোঁ হা অহংকাৰীসকলক আৰু মই ক'লোঁ নাই আগতে কিন্তু বহুত ভাল পাইছিলোঁ ইয়াক এই অহংকাৰীটোক মই অহংকাৰী বুলি কৈছোঁ দেই হয়তো আপোনালোকে গমেই পাইছে কাক কৈছে এই অহংকাৰীটোক মই বহুত ভাল পাইছিলোঁ আগতে সঁচা কৈছোঁ কিন্তু এই অহংকাৰীটোক এইবাৰ পৰা ত্যাগ দিলোঁ মই আপোনালোকে নিশ্চয় সকলোৱে গমেই পায় কা আন্দোলন হৈ থাকোঁতে ঠিক আছে এজন শিল্পী যি ভাষণ দিছিল কিন্তু দুদিনৰ পাছত ৰজাঘৰৰ চোৱা চেলেকিবলৈ ৰজাঘৰৰ দুৱাৰে দুৱাৰে গ'ল সঁচা কৈছোঁ মই যি কওঁ অপেন কওঁ দেই আৰু এই অহংকাৰীটোৱে কেনেকৈ আমাৰ এই ককাইদেউক চিনি পাব এই অহংকাৰীটোৱে কেনেকৈ আমাৰ ককাইদেউক চিনি পাব অহংকাৰীটোৱে চিনি নাপায় নহয় এই অহংকাৰীটোৱে এজন শিক্ষক আছে সেই শিক্ষকজনে এনেকুৱা মানে মন্তব্য আগবঢ়াই ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দিয়ে তাৰ মানে মুখৰ ভাষা টুকলু টম টম ঠিক আছে টুকলু টম গমেই পাইছে এনেকুৱা এজন শিক্ষক আছে সেই শিক্ষকজনক চিনি পায় আমাৰ ককাইদেউক চিনি নাপায় ক'ত পাব চিনি নাপায় আৰু মই ক'লোঁ নহয় অকল মাল খাই মাতাল হৈ থাকে মদপি ঠিক আছে আৰু সেই মদপিয়ে এনেকুৱা কথা নকয় কেনেকুৱা কথা ক'ব ৰাইজসকল আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ এই অহংকাৰীটোক কিন্তু আমি নমাবলৈ হৈ গ'ল আমি কিন্তু বহুত ভাল পাইছিলোঁ এই অহংকাৰীটোক কিন্তু নমাবলৈ হৈ গ'ল ৰ'ব এক মিনিট চাই লৈছোঁ ৰ'ব গৰু আহিছে নেকি ৰ'ব অকণমান দেৰি ৰখি দিছোঁ আমাৰ গৰু আহিলে দিগদাৰ হৈ যাব না চাই লৈছোঁ মানে এইটো মেজিক ঘৰটো ভঙা নাই কি আছে আকৌ কি আছে পাই কি হয় ৰ'ব এক মিনিট ৰ'ব কি আছে কল নে কিনে ইয়াত কল আছে ইয়াত চেনিকল ৰ'ব থৈছোঁ আপোনালোকে ইগন'ৰ কৰিব দেই ৰ'ব এইবিলাক মানে কৈ আছোঁ মই পথাৰত আছোঁ নাই সেইটো কাৰণে আপোনালোকক ভিডিঅ'টো ভালকৈ বনাই দিব পৰা নাই দেই ৰ'ব মই গৰু চোৱাখিনি চাই লৈছোঁ নাই বৰ্তমান গৰু চোৱা নাই বা ঠিক আছে মই সেই ঘৰলৈ গৈ দিওঁ কিন্তু ঘৰলৈ গৈ থাকোঁতে মই কথাখিনি কৈ থাকিম মই ক'লো নাই এই মদাহী এই অহংকাৰীটোৱে সেই যেন মুখৰ শব্দ যেন লেতেৰা মাত দি থাকে যেন সেই শিক্ষকটোকহে চিনি পায় এই ককাইদেউক চিনি নাপাব সঁচাকৈ দে বহুত বেয়া লাগিল যি
আমি শিল্পী পাতি থৈছোঁ, ঠিক আছে, আমি ৰাইজে পাতি থৈছোঁ, কিন্তু তেনেকুৱা এজন চৰি দেই পটককৈ ভয় খাই গ'লো দেই তেৰিকা ভয় খাই গৈছে। এইটো হেৰি এইটো গৰু দেই, আপোনালোক কৈছোঁ চালে গৰু, এই গৰুটো কি হয় খেলটো গম পাইছে, এইটো মানে মেলা গৰু দেই। এই মেলা গৰুটো কি হয় একদম গোটেই খাই বিলাহী চিলাহী গোটেই খাই দিয়ে, কিন্তু আমি ৰছী লগা বান্ধি থৈছোঁ, এইটো মেলা গৰু চালক। ভয় খাই গ'লগৈ দেই, ভয় খাব লাগিব দেই, কাৰণ কেলৈ আমাৰ ইয়াত মানে বহুত ঘটনা হৈ গৈছে, গম বহুত ঘটনা হৈছে, ভয় খাবলগীয়া বাৰু। তোমতো থৌ মই লগাই দিছোঁ, চাই লৈছোঁ প্ৰথম ডাইৰেক্ট চাই লৈছোঁ, ৰ'ব দেই বন্ধু বান্ধৱী গ'ল, ৰ'ব দেই চাই লৈছোঁ ৰ'ব। তো তেনেকুৱা সঁচাকৈ দেই বহুত বেয়া লাগিল মন্তব্যকেইটা শুনি। মই কিন্তু একদম মই ক'লোঁ নাই, মই সেইকাৰণে ডাইৰেক্ট কৈছোঁ অ'পেন লাগিলে মোক জেল দিলেও দি দিয়ক, যি কৰিলেও কওক, মই ভয় নকৰোঁ, মই কমেই। এইটো মদাহীটো চালা, মদাহী মদাহী হা, মই যেন আজি মদাহী বুলি ক'বলৈ তোক মই সাহস পাইছোঁ, কিয় কাৰণে পাইছোঁ, তোৰ নিজৰ মুখৰ কাৰণে, তোৰ নিজৰ মুখৰ কাৰণে মই আজি তোক মদাহী বুলি ক'বলৈ মই সাহস পাইছোঁ, নহ'লে মই মদাহী বুলি নকওঁ নহয়, মই ইয়াত ৰাখোঁ হ'লে। কিন্তু যেতিয়া চিনি নাপাওঁ কলি, যেতিয়া ময়ো তোৰ গাঁও বুলি কলি, তেতিয়া কিন্তু মোৰ টিঙিচকৈ মাৰি দিলে, সঁচা কথা কৈছোঁ, মোৰ টিঙিচকৈ মাৰি দিলে হা। সেইকাৰণে তোক মই মদাহী বুলি কৈছোঁ, তই এটা মদাহী হয়, তই মাল খাবলৈ জানিলি, কা বালটো খাবলৈ জানিলি, তই মদাহী হয়, তই এটা মদাহীহে হা, তই এটা মদাহী হয়, তই সঁচা কথা কৈছোঁ, তই মদাহীহে। কি হ'ল হা, তই সেই মই মানে হেৰি এই আপোনালোকৰ লগত যেন কথা পাতি আহিছোঁ, সেই আমাৰ হেৰি আকৌ ৰিম্পী হচিত কি হ'ল বুলি কৈছে, কাৰোবালৈ কাজিয়া লাগিছিলোঁ হৈছে, তাৰমানে ইয়াত আছে তেনেকুৱা মদাহী। এইটো মদাহী, মদাহীয়ে কি জানিব হা, দয়া মমতা এইবিলাক মানে একো নাজানেতো, মদাহীয়ে সদায় মাল খাবলৈ জানে, ঠিক আছে। আৰু মালে কেতিয়াও মিছা কথা নকয়, মালে সঁচা কথা কয়, সেইকাৰণে সঁচা কথা কৈ দিলে। চিনি নোপোৱাটো কোনো ডাঙৰ কথা নহয়, কিন্তু যোনকেইটা শব্দ ক'লে সেইকেইটাহে মেইন কথা। মই আহি ৰাস্তা পাই গ'লোঁ চালক, ৰ'ব দে 1 মিনিট ৰ'ব, আহি মই ৰাস্তা পাই গ'লোঁ। জপনাখন মাৰি দিওঁ আকৌ, নহ'লে হেৰি গৰু চৰু সোমাই যাবতো, জপনা মাৰি দিলোঁ। তো এতিয়া লাহেকৈ ওলাই দিওঁ। মই মানে হেৰি আহোঁতে সিফালে সিটো ৰাস্তা দি পথাৰ মাৰি দিলোঁ, তাৰমানে এতিয়া ধুনীয়াকৈ আমাৰ পেহেদি ঘৰ দি ওলাই আহিছোঁ ৰাস্তা এইফালে, চাই লওক ঘৰ পামগৈ এতিয়া, চাই লওক। উপায় নাই আৰু, মানে খেতি কৰা হ'লে খেতি কৰা মানুহতো আমি, উপায় নাই আৰু, ৰাতি হ'লেও মানে পথাৰখন চেক কৰিবলৈ। আগতে কি হৈছিলে খেলটো গম পাইছেনে আপোনালোকে, আগতে মানে মহ আছিলে দেই, ইয়াত মানুহ এঘৰ মহ আছিলে, কি হয় ৰাতি থাকিব লগা হয়, গম পাইছে আপোনালোকে, ৰাতি থাকিব লগা হয়, ৰাতি একদম পূৰা হাথিয়া পত্ৰ লৈ মহ খেদিবৰ কাৰণে এটা হাথিয়া পত্ৰ লৈ, মানে নামকেইটা কৈ দিয়া নাই দিয়া, মই হাথিয়া পত্ৰ বুলি ক'লে গম পাইছে নহয়, হাথিয়া পত্ৰখিনি লৈ আমি পথাৰত জুপ লৈ থাকিব লগা হয়, আৰু মহ খেদিবৰ কাৰণে গোটেই মহ বৰবাদ কৰি দিয়ে, সঁচা কৈছোঁ। এতিয়া মহবিলাক বিকিলে যেনিবা, এতিয়া আকৌ সেই গৰুৰ কাৰণে টেনশ্যন, আগতে মহ আছিলে। মোৰ ঘৰ পামগৈ এতিয়া। আৰু আপোনালোকৰ আগত মই স্পষ্টকৈ কথাকেইটা ক'লোঁ দেই, এই মদাহীটো কথা, এই অহংকাৰীটো কথা, কিন্তু আপোনালোকক মই অনুৰোধ কৰিছোঁ এই অহংকাৰীটোক আৰু ওপৰলৈ নুঠাব দেই, স্পষ্ট কথা, এই অহংকাৰীটোক আৰু ওপৰলৈ নুঠাব। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ কমেণ্ট কৰক, কমেণ্ট নকৰাকৈ নাথাকিব। আৰু মই ঘৰ পালোঁহি, বেছি দূৰ নাই, ঘৰ পালোঁহি। তই ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিছোঁ, আপোনালোক কমেণ্ট কৰিবলৈ কিন্তু একদম নাপাহৰিব। ধন্যবাদ।